প্ৰথমবাৰৰ বাবে বোকাজান স্বৰ্ণ শাখাত আকাশ ৰামধেনু কুহি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু মই অসম সাহিত্য সভাৰ আকাশৰ আহ্বায়িকা হিচাপে উপস্থিত থাকি বহুত সুখী হৈছোঁ। মোৰ ভাল লাগিছে। নৱপ্ৰজন্মৰ কুহি ৰামধেনু আমাৰ আকাশ অনুষ্ঠানৰ মহিলাসকলক আগুৱাই নিয়াৰ সুন্দৰ এতিয়া যি ব্যৱস্থা কৰা হৈছে আৰু তেখেতলোকৰ অংশগ্ৰহণকাৰীসকলৰ অনুষ্ঠানত মই আপ্লুত হৈছোঁ আৰু মই বহুত সুখী হৈছোঁ। অসম সাহিত্য সভাই কুহি শিশুসকলক ৰামধেনু যুৱসকলক আৰু ৩৫ বছৰৰ ওপৰৰ ঊৰ্ধৰ মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে আমাৰ এখন অসম সাহিত্যবাদ মঞ্চ আছে। কুহি অনুষ্ঠান আছে, ৰামধেনু অনুষ্ঠান আছে আৰু আকাশ মহিলাসকলৰ আকাশ অনুষ্ঠান আছে। বাৰ্ষিক আৰু দ্বিবাৰ্ষিক অধিৱেশনত তেওঁলোকক তাত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাই যেহেতু জিলা আৰু শাখাৰ পৰা ওলাই যাব লাগিব জিলালৈ, তেওঁলোকে আগবাঢ়ি যাব লাগিব। তাৰপিছত জিলাৰ পৰা তেওঁলোকে কেন্দ্ৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। জিলাত শাখা আমি গঠন কৰিব লাগিব। পিছপৰা ঠাইবিলাকলৈ আমি ভিতৰুৱা গাঁওবিলাকত আমি সাহিত্য সভাৰ শাখা গঠন কৰিব লাগিব আৰু তেওঁলোকক আমি উলিয়াই আনিব লাগিব। সেই শাখাৰ দ্বাৰাই তেওঁলোকে জিলালৈ আহিব পাৰিব। জিলাৰ পৰা তেওঁলোকে অসম সাহিত্য সভাত অংশগ্ৰহণ কৰিব পাৰিব। জিলা সাহিত্য সভাৰ উদ্যোগত বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত আমি কুহি ৰামধেনু আৰু আকাশ অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। ইয়াত কাৰ্বি আংলং জিলাৰ বিভিন্ন শাখাৰ পৰা প্ৰতিযোগীসকল আহিছে। তেখেতসকলে কুহি অনুষ্ঠানত, আকাশ অনুষ্ঠানত আৰু ৰামধেনু অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আপোনালোকে জানে যে কুহি অনুষ্ঠানটো আমাৰ অসম সাহিত্য সভাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে অনুষ্ঠিত কৰা হয় আৰু ৰামধেনু অনুষ্ঠান হৈছে যুৱক যুৱতীসকলৰ অনুষ্ঠান আৰু আকাশ অনুষ্ঠান মহিলাসকলক লৈ কৰা এটা অনুষ্ঠান। আজি এই অনুষ্ঠানত আমি এটাই ভাল লাগিছে যে আমাৰ বিভিন্ন প্ৰতিযোগীসকলে আহি ইয়াত গীত মাতৰ পৰা বিভিন্ন ধৰণে গীত মাত কবিতা বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে। গতিকে আমি কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ফালৰ পৰা তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আচলতে আমি কাৰ্বি আংলং জিলা সাহিত্য সভা গঠন হোৱাৰ পাছত ইতিমধ্যে আমাৰ নতুনকৈ সমিতি গঠন কৰা হৈছে। আমি দায়িত্বভাৰ লোৱাৰ পিছত আমি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত বিভিন্ন শাখাৰ সহযোগত আমি কুহি অনুষ্ঠান, আকাশ অনুষ্ঠান, ৰামধেনু অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু এই বছৰ আমাৰ কাৰ্যকালৰ এইটো হয়তো শেষ অনুষ্ঠান হ'ব। ইয়াৰ পাছত আমি হাওৰাঘাট অধিৱেশনত আমাৰ এই কাৰ্যকাল সমাপ্ত পৰিব আৰু ইতিমধ্যে আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু আমাৰ নতুনকৈ সমিতি গঠন কৰা হৈছে। গতিকে পৰৱৰ্তী পৰ্যায়ত এই নতুন সমিতিয়ে কাৰ্যভাৰ পুৱা ঠিক ৯:১৫ বজাত আমি পতাকা উত্তোলন কাৰ্যসূচী লৈছিলোঁ আৰু সেই পতাকা উত্তোলনৰ পিছত আমাৰ বন্তি প্ৰজ্বলন হ'ল আৰু বন্তি প্ৰজ্বলনৰ পিছতে আমাৰ কুহি অনুষ্ঠান আৰু ৰামধেনু অনুষ্ঠান আৰু আকাশ অনুষ্ঠান সমসাময়িকভাৱে চলি আছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।